নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই ব্ৰহ্ম মুহূৰ্তক শ্ৰেষ্ঠ সময় বুলি অভিহিত কৰিছে। ব্ৰহ্ম মুহূৰ্তৰ সময়ত সাৰ পোৱা ব্যক্তিয়ে ঈশ্বৰৰ পৰা অতি গুৰুত্বপূৰ্ণ সংকেত লাভ কৰে। বহুতে এই সংকেতবোৰ বুজিবলৈ ব্যৰ্থ হয় যদিও ইয়াৰ সুপ্ৰভাৱ তেওঁ নিশ্চয় লাভ কৰে। ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱাটো কোনো সাধাৰণ কথা নহয়। এই সময়ত সাৰ পোৱা ব্যক্তিৰ বহু লক্ষণৰ বিষয়ে পুৰাণত বৰ্ণনা কৰা হৈছে। যদি আপুনিও ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত সাৰ পায়, তেন্তে আপুনিও এই লক্ষণসমূহৰ বিষয়ে নিশ্চয় জানি লওক। যদি হঠাতে এদিন ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সাৰ পায়, তেন্তে আপুনিও এই বিশেষ সংকেত পাব পাৰে। প্ৰিয় দৰ্শক, অতীজৰে পৰা ঋষি-মুনিসকলে ব্ৰহ্ম মুহূৰ্তত ধ্যান আৰু পূজা পাঠৰ বাবে সাৰ পাই উঠিছিল। প্ৰাচীন গ্ৰন্থ অনুসৰি ব্ৰহ্ম মুহূৰ্ত হৈছে সূৰ্য উদয়ৰ আগৰ সময় আৰু ইয়াক অতি শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। এই সময়ত সাৰ পোৱাটো অতি শুভ। এই সময়ছোৱাত পৃথিৱীৰ অলৌকিক শক্তিয়ে বিচৰণ কৰে বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, ঋষিসকলে, দেৱতাসকলে, আনকি আজিৰ বৈজ্ঞানিকসকলেও ব্ৰহ্ম মুহূৰ্তৰ সময়ত সাৰ পোৱাৰ পৰামৰ্শ দিয়ে। আচলতে এই সময়ত কি ঘটে, যিয়ে মানুহৰ জীৱনত ইমান গভীৰ প্ৰভাৱ পেলায়? বহু লোকে ৰাতি হঠাৎ টোপনিৰ পৰা সাৰ পাই উঠে। ইহঁতৰ সাৰ পোৱাৰ সময় সাধাৰণতে ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত হয়। কিছুমান এনেকুৱাও মানুহ আছে, যিবোৰে ৰাতি শোৱাৰ পিছত ডাইৰেক্ট ৬ বজাত বা তাৰ পিছতহে সাৰ পায়। অধিকাংশ মানুহে ৰাতি হঠাতে সাৰ পালে মানসিক আৰু শাৰীৰিক ক্লান্তি বুলি ভাবে। কিন্তু এই লোকসকলে নাজানে যে আমাৰ সনাতন ধৰ্মৰ বহু পুৰাণত ৰাতি ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত হঠাৎ সাৰ পোৱাৰ কথা উল্লেখ আছে। টোপনিৰ পৰা সাৰ পোৱাৰ বিষয়ে বহু গভীৰ ৰহস্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পুৰাণত ৰাতি হঠাৎ সাৰ পোৱাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। পদ্ম পুৰাণৰ মতে, পুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সাৰ পালে এজন ব্যক্তিয়ে তেওঁলোকৰ জীৱনৰ লগত জড়িত কিছুমান বিশেষ সূত্ৰ পোৱা যায়। পদ্ম পুৰাণৰ মতে এই সূত্ৰসমূহ ভগৱান বিষ্ণুৱে নিজেই প্ৰদান কৰিছে, যিহেতু তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ ৰক্ষক। শাস্ত্ৰমতে পুৱা ৫ বজাক অমৃত বেলা বুলি জনা যায়। এই সময়ত ব্ৰহ্মাই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও সকলো দেৱতাই পৃথিৱীখন অন্বেষণ কৰিবলৈ ৰাওনা হয়। তদুপৰি এই সময়ত কৰা যিকোনো কাম সদায় শুভ হয়। এই সময়ত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত এক অনন্য শক্তিয়ে বিয়পি আছে। এই সময়ত সাৰ পোৱা যিকোনো ব্যক্তি এই ৰহস্যময় শক্তিৰে ৰঞ্জিত হৈ থাকে, যাৰ ফলত তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পায়। প্ৰিয় দৰ্শক, যদি আপুনিও এই সময়ত সাৰ পায়, তেন্তে ধৰি লওক যে ভগৱানে আপোনাক এটা ডাঙৰ সংকেত দিছে। ভগৱানক পূজা প্ৰাৰ্থনা নকৰিলে, ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সাৰ পালে আপুনি পূৰ্বৰ জীৱনত কৰা সৎকৰ্মৰ বাবেই হয়। ইয়াৰ পৰা বুজিব পৰা যায় যে এই জীৱনতো ঈশ্বৰ আপোনাৰ লগত থাকিব। প্ৰিয় দৰ্শক, সূৰ্য উদয়ৰ আগতে সাৰ পোৱা ব্যক্তিৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। যদি আপুনিও সূৰ্য উদয়ৰ আগতে সাৰ পায়, তেন্তে আপুনি এজন অনুশাসিত ব্যক্তি আৰু আপুনি সদায় সুস্থ জীৱন যাপন কৰে। আপোনাৰ স্বভাৱ শান্ত আৰু সৎস্বভাৱৰ হয়। আপুনি প্ৰতিটো কাম সম্পূৰ্ণ নিষ্ঠা আৰু একাগ্ৰতাৰে সম্পন্ন কৰে। আপুনি প্ৰতাৰণা আৰু কু-অভিপ্ৰায়ৰ পৰা মুক্ত আৰু এই কাম কৰা মানুহক আপুনি একেবাৰেই ভাল নাপায়। আপুনি এজন অতি বুদ্ধিমান আৰু সকাৰাত্মক ব্যক্তি। এই কাৰণে মানুহে আপোনাক বহুত সন্মান কৰে। আপুনি কেতিয়াও ইচ্ছাকৃতভাৱে কাকো আঘাত নিদিয়ে। আপুনি আনৰ লগত কঠোৰ কথা নকয় আৰু দুৰ্বল মানুহক ঘৃণা নকৰে। আপুনি প্ৰতিটো কাম নিয়মিতভাৱে সম্পন্ন কৰে। কঠিন পৰিস্থিতিত আপোনজনক পৰিত্যাগ নকৰে। আপুনি আপোনাৰ পিতৃ-মাতৃক সন্মান কৰে আৰু আপোনাৰ পত্নীও বহুত গুণী হয়। আপোনাৰ পত্নীয়ে আপোনাক বিশ্বাসেৰে ভাল পায়। যদি আপোনাৰো এই গুণ আছে, তেন্তে ব্ৰহ্ম মুহূৰ্তত সময়ত সাৰ পোৱাৰ বাবেই। এই স্বভাৱৰ কাৰণ হ'ল আপোনাৰ ওপৰত এই শক্তিসমূহৰ প্ৰভাৱ। সূৰ্য উদয়ৰ আগতে যিসকলে নিজৰ কাম আৰম্ভ কৰে, তেওঁলোকৰ সফলতাৰ সম্ভাৱনা বহু বেছি বুলি বিশ্বাস কৰা হয়।
যি মহিলাই সূৰ্য উদয়ৰ আগতে ঘৰখন চাফ চিকুণ কৰে, সেই ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। এনে ঘৰত কেতিয়াও দুখৰ প্ৰভাৱ নপৰে আৰু সেই ঘৰখনত সদায় সুখ শান্তিৰেই ভৰি পৰে। যিসকল ব্যক্তিয়ে সূৰ্য উদয়ৰ আগতেই সাৰ পায়, তেন্তে তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে ভগৱান সূৰ্য দেৱতাৰ বিশেষ আশীৰ্বাদ লাভ কৰে। সূৰ্যৰ প্ৰথম ৰশ্মিয়ে যিকোনো ব্যক্তিৰ সৌভাগ্যৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। বেদত সূৰ্যৰ ৰশ্মি মাতৃ কামধেনুৰ গাখীৰৰ সমতুল্য বুলি মনা হয়। যেনেকৈ মাতৃ কামধেনুৱে সকলো মনোকামনা পূৰণ কৰে, ঠিক তেনেকৈ সূৰ্যৰ ৰশ্মিয়েও মানুহক সকাৰাত্মক শক্তিৰে ভৰাই তোলে। যদি আপুনি এদিন হঠাতে ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সাৰ পাবলৈ আৰম্ভ কৰে, তেন্তে আপোনাৰ জীৱনত কিবা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। বিশ্ব ব্ৰহ্মাণ্ডৰ অলৌকিক শক্তিয়ে সংকেত দি আছে যে আপোনাৰ সকলো বেয়া সময় শেষ হৈ ভাল সময় আৰম্ভ হ'বলৈ ওলাইছে। বিশ্ব ব্ৰহ্মাণ্ডৰ অলৌকিক শক্তিবোৰে আপোনাক সংকেত দিছে যে এতিয়া আপোনাৰ বেয়া সময়বোৰ শেষ হ'বলৈ ওলাইছে আৰু ভাল সময়বোৰ আৰম্ভ হ'বলৈ ওলাইছে। আপোনাৰ দুখৰ অন্ত পৰিবলৈ ওলাইছে আৰু আপোনাৰ জীৱনত সুখ সমৃদ্ধি আহিবলৈ ওলাইছে। ৰাতিপুৱা সোনকালে সাৰ পোৱাটো নিজকে ঈশ্বৰৰ লগত সংযোগ কৰাৰ দৰেই। সেই সময়ত ঐশ্বৰিক শক্তি ছালৰ বিন্দুত অনুভৱ কৰা হয় আৰু ব্যক্তিজনৰ বহু লক্ষণে ইংগিত দিয়ে যে তেওঁৰ জন্ম ডাঙৰ গুৰুত্বপূৰ্ণ কামৰ বাবেহে হৈছে। বিশ্বাস কৰা হয় যে যদি কোনো ব্যক্তিয়ে প্ৰতিদিনে পুৱা মন্দিৰৰ ঘণ্টাৰ শব্দ, শংখৰ ধ্বনি, প্ৰকৃতিৰ সুন্দৰ শব্দ আদি সুৰীয়া শব্দৰে সাৰ পায়, তেন্তে সেই ব্যক্তিজনৰ ওপৰত ঈশ্বৰৰ বিশেষ আশীৰ্বাদ আছে। যিজন ব্যক্তিৰ দুৱাৰমুখত ৰাতিপুৱাই গাই গৰুৱে প্ৰৱেশ কৰে বা ৰাতিপুৱাই যদি গৰুৰ গোবৰ দেখা পায়, তেন্তে সেই ব্যক্তিজন অতি ভাগ্যৱান হয়। ব্ৰহ্ম মুহূৰ্তৰ সময়ত সাৰ পোৱা লোকসকলক ভগৱানে তেওঁৰ ভক্তিৰে আশীৰ্বাদ দিয়ে। ব্ৰহ্ম মুহূৰ্ত হৈছে ঈশ্বৰৰ কাষ চপাৰ সময়। এই সময়ত মনত বিশ্বাস আৰু ভক্তিৰে ঈশ্বৰত ধ্যান কৰিলে অতি পাপী মানুহবোৰো ধ্বংস হয় আৰু এজন ব্যক্তিয়ে তেওঁলোকৰ ভিতৰত ঈশ্বৰ উপস্থিত থকা অনুভৱ কৰে। তাৰ পিছত তেওঁলোকৰ সকলো মানসিক বিকাৰ আৰু সকলো পাপ নিৰ্মূল হয় আৰু তেওঁ কেৱল ভাল কাম কৰিবলৈ আৰম্ভ কৰে। পদ্ম পুৰাণৰ মতে, এজন মানুহে ৪৪ লাখ যোনি পাৰ হ'ব লগা হয়, তেতিয়াহে মানুহৰ যোনি লাভ কৰে। যদি তেওঁ মানুহৰ যোনিত কোনো ধৰণৰ পুণ্যৰ কাৰ্য নকৰে, তেন্তে তেওঁৰ ৪৪ লাখ যোনিৰ পুনৰ জন্ম লোৱা প্ৰক্ৰিয়া পুনৰ আৰম্ভ হয় আৰু তেওঁ মুক্তি লাভ নকৰে। এই মানুহৰ জন্মৰ অৰ্থ হৈছে যে নিজৰ কৰ্মৰ ফলত মুক্তি লাভ কৰা। কিন্তু মানুহে এই জগতৰ বস্তুগত আনন্দত ইমানেই ব্যস্ত হৈ পৰে যে ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত দায়িত্বসমূহ পাহৰি যায়। তেওঁলোকে নিজৰ ইন্দ্ৰিয় সুখত লিপ্ত হৈ সঁচা অন্তৰেৰে ঈশ্বৰক পূজা-পাঠ নকৰে। তেওঁলোকে কেৱল নিজৰ মনোৰঞ্জনৰ বাবেহে পূজা অৰ্চনা কৰে। কিন্তু যদি আপুনি ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত হঠাতে সাৰ পায়, তেন্তে এইটো কোনো দিব্য শক্তি নাইবা আপোনাৰ ইষ্ট দেৱতাৰ শক্তি, যিয়ে আপোনাক এইটো ক'ব বিচাৰিছে যে তেওঁ সদায় আপোনাৰ লগত আছে। সেই দিব্য শক্তিয়ে এইটোৱে বিচাৰিছে যে আপুনি ৰাতিপুৱা সাৰ পাই কিছু সময়ৰ বাবে আপোনাৰ ইষ্টদেৱক পূজা কৰক, কাৰণ এই সময়ত কৰা পূজা পোনপটীয়াকৈ ঈশ্বৰৰ ওচৰ পায়গৈ। ইয়াৰ উপৰিও পদ্ম পুৰাণতো কোৱা হৈছে যে যদি আপুনি ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সাৰ পায়, তেন্তে ই আপোনাক এটা সংকেত দিয়ে আপুনি এজন অতি বিশ্বাসযোগ্য আৰু ভাল মানুহ হয়। আপোনাৰ ভিতৰত অসংখ্য ভাল গুণ ভৰি আছে। আপুনি ভুলতেও আনৰ লগত অন্যায় কৰিব নোৱাৰে। ঈশ্বৰে আপোনাৰ নিৰ্মল হৃদয়ৰ সৈতে পৰিচিত, যাৰ বাবে তেওঁলোকে আপোনাক ব্ৰহ্ম মুহূৰ্তত জগাবলৈ আহে। পদ্ম পুৰাণৰ বাহিৰেও সনাতন ধৰ্মৰ বহুতো শাস্ত্ৰত এইটোৱেই কোৱা হয় যে ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সকাৰাত্মক শক্তি আৰু অলৌকিক শক্তি সক্ৰিয় থাকে। এই শক্তিসমূহ কেৱল তেওঁলোকক সংকেত দিয়ে, যিসকলক তেওঁলোকে সুখী দেখিব বিচাৰে। পুৰাণ আৰু শাস্ত্ৰৰ বাহিৰেও আজিৰ আধুনিক যুগৰ বৈজ্ঞানিকসকলে এই কথাও কৈছে যে ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত এটা অলৌকিক শক্তি বা বৈজ্ঞানিকভাৱে ক'বলৈ গ'লে পজিটিভ এনাৰ্জি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত বিয়পি পৰে। এই সময়ত সাৰ পাই যিকোনো ব্যক্তিয়ে যদি নিজৰ কাম কৰে,
তেন্তে তেওঁৰ আয়ুস দীঘলীয়া হয় আৰু নিৰোগী জীৱন লাভ কৰে। আৰু ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱা ব্যক্তিয়ে জীৱনৰ সকলো সফলতা লাভ কৰে, কিন্তু চেষ্টা কৰিও ৰাতিপুৱা সাৰ পাব নোৱাৰিলে ভাল লক্ষণ বুলি গণ্য কৰা নহয়। আপোনাৰ ঈশ্বৰৰ ওপৰত প্ৰকৃত বিশ্বাসৰ অভাৱ। আপোনাৰ মনটোত চিন্তাৰ ভাৰ আছে। আপোনাৰ ভিতৰত স্বাৰ্থ আছে। আপোনাৰ ভিতৰত ত্যাগৰ অনুভৱ নাই। শাস্ত্ৰত উল্লেখ আছে যে যি ঘৰৰ মহিলাই ৰাতিপুৱা সোনকালে সাৰ নাপায় সেই ঘৰত সদায় দৰিদ্ৰতাই বাস কৰে। তেনে ঘৰত মা লক্ষ্মীয়ে কেতিয়াও প্ৰৱেশ নকৰে। প্ৰিয় দৰ্শক, যদি আপুনিও ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সাৰ পায় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি অৱশ্যই লিখিব আৰু ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।